ভূমিজ ভাৰতৰ এটা মুণ্ডা জনগোষ্ঠী। মূলতঃ ভাৰতৰ পশ্চিম বংগ, উৰিষ্যা, অসম আৰু ঝাৰখণ্ড ৰাজ্যত বেছিভাগেই পুৰণি সিংভূম জিলাত আৰু লগতে বিহাৰ, অসমৰ দৰে ৰাজ্যতো বাস কৰে। বাংলাদেশতো যথেষ্ট পৰিমাণৰ জনসংখ্যা পোৱা যায়। ভূমিজসকলে অষ্ট্ৰিয়াটিক ভাষা ভূমিজ ভাষা কয় আৰু লিখাৰ বাবে উল-অনাল লিপি ব্যৱহাৰ কৰে। ভূমিজ মানে মাটিৰ পৰা জন্ম লোৱা। হাৰ্বাৰ্ট হুব ৰিজলিয়ে 1890 চনত লক্ষ্য কৰিছিল যে সুবৰ্ণৰেখা নদীৰ দুয়োপাৰে অৱস্থিত দেশৰ সেই অংশত ভূমিজসকলে বাস কৰে। তেওঁ দাবী কৰে যে ভূমিজৰ পূব শাখাই তেওঁলোকৰ মূল ভাষাৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছিল আৰু বাংলা ভাষা কয়। তেওঁৰ মতে তেওঁলোক আছিল মুণ্ডাৰ এটা দল যিয়ে পূব দিশলৈ গুচি গৈছিল আৰু আন মুণ্ডাৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছিল। আৰু পিছলৈ অ-জনজাতীয় লোকসকল সেই অঞ্চলত উপস্থিত হোৱাৰ লগে লগে হিন্দু ৰীতি-নীতি গ্ৰহণ কৰিছিল। ছোটা নাগপুৰ মালভূমিৰ ওচৰত বাস কৰাসকলে এতিয়াও মুণ্ডাৰীৰ সৈতে ভাষিক সম্পৰ্ক বজাই ৰাখিছে, যদিও আৰু অধিক পূবত বসবাস কৰাসকলে বাংলা ভাষাক নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিছে। ধলভূমত তেওঁলোক সম্পূৰ্ণ হিন্দুকৃত। ব্ৰিটিছ শাসনৰ সময়ত বা কেতিয়াবা ইয়াৰ আগতেও বহু ভূমিজ জমিদাৰ হৈছিল আৰু কিছুমানে আনকি ৰজাৰ উপাধিও লাভ কৰিছিল। আন কিছুমানক চৰ্দাৰ বুলি কোৱা হৈছিল। কিন্তু তেওঁলোক সকলোৱে সামাজিক জখলা বগাই নিজকে ক্ষত্ৰিয় বুলি ঘোষণা কৰিলে অঞ্চলটোৰ ধাৰা অনুসৰি। কৰ্ণেল ডাল্টনৰ এটা বিৱৰণীত দাবী কৰা হৈছে যে তেওঁলোকক চুয়াৰ বুলি জনা যায় আৰু তেওঁলোকৰ বিভিন্ন বিদ্ৰোহ চুৱাৰী বুলি কোৱা হয়। কাষৰীয়া অঞ্চলৰ মানুহবোৰ সিহঁতক লৈ যথেষ্ট ভয় খাইছিল। সুপৰিচিত চুৱাৰ বিদ্ৰোহ 1766 চনৰ পৰা 1816 চনৰ ভিতৰত ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ EIECৰ শাসনৰ বিৰুদ্ধে পশ্চিম বংগীয় বসতিস্থল মিদনাপুৰ, বাংকুৰা আৰু মনভূমিৰ আশে-পাশে থকা গ্ৰাম্য অঞ্চলৰ বাসিন্দাসকলে আৰম্ভ কৰা কৃষক বিদ্ৰোহৰ ধাৰাবাহিকতা। EICৰ শোষণমূলক ভূমি ৰাজনীতিৰ বাবে বিদ্ৰোহীসকলে বিদ্ৰোহত উঠিছিল, যাৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক জীৱিকাৰ প্ৰতি ভাবুকি আহিছিল। LSS বংগ জিলা গেজেটিয়াৰ লিখা EICৰ প্ৰশাসক অমেলীয়ে 1766 চনৰ মাৰ্চ মাহত চৰকাৰে সংকল্প কৰে যে তেওঁলোকক ৰাজহ আদায় দিবলৈ জোৰ জবৰদস্তি কৰিবলৈ মিদনাপুৰৰ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত দেশখনলৈ অভিযান পঠিয়াব লাগে আৰু ইমানবোৰক ধৰি ভাঙি পেলাব লাগে যথাসম্ভৱ তেওঁলোকৰ দুৰ্গসমূহৰ সংখ্যা। বহু বেদখল কৰা ভূমিজ জমিদাৰৰ ভিতৰত বিদ্ৰোহীসকলক সমৰ্থন আগবঢ়োৱাসকলৰ ভিতৰত আছিলে দলভূমৰ জগন্নাথ সিং, ৰায়পুৰৰ দুৰ্জন সিং, ধলভূমৰ বৈদ্যনাথ সিং, পঞ্চায়তৰ মংগল সিং, বাৰাভূমিৰ লক্ষ্মণ সিং, ধলভূমৰ ৰঘুনাথ সিং, গংগানাৰায়ণ, বাৰাভূমিৰ কৰ্ণগড়ৰ ৰাণী শিৰোমণি, মনভূমিৰ ৰাজা মধু সিং, কুইলাপালৰ সুবল সিং, ধদকাৰ শ্যামগঞ্জাম সিং, জুৰিয়াৰ ৰাজা মোহন সিং, দুলৰাম লক্ষ্মণ সিং, সুন্দৰ নাৰায়ণ সিং আৰু ফতেহ সিং। 1798 চনত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ পৰা বিচৰা কৰ পৰিশোধ কৰিবলৈ পুঞ্চিত বাগিচাখন বিক্ৰী কৰিছিল, তেতিয়া ভূমিজসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল। 1832 চনত ভূমিজ বিদ্ৰোহ যথেষ্ট পৰিচিত। এই ক্ষেত্ৰত মুকুটক লৈ বিতৰ্কিত উত্তৰাধিকাৰীত্বৰ সৃষ্টি হৈছিল। দৰবাৰে ৰজাৰ জ্যেষ্ঠ পুত্ৰ, প্ৰথম পত্নীৰ পুত্ৰ অৰ্থাৎ পত্ৰনীৰ সলনি দ্বিতীয় পত্নীৰ পুত্ৰক ৰজা হ'বলৈ সিদ্ধান্ত লয়। পাত্ৰনীৰ পুত্ৰ লক্ষ্মণ নাৰায়ণ সিঙে ভাতৃৰ বিৰোধিতা কৰি গ্ৰেপ্তাৰ কৰি জেলত মৃত্যুবৰণ কৰিছিল। পাত্ৰাণীৰ এজন কনিষ্ঠ পুত্ৰ মদাফ সিঙক দিৱান নিযুক্তি দিয়া হৈছিল যদিও পদৰ অপব্যৱহাৰ কৰা প্ৰতাৰক বুলি বহুলভাৱে ঘৃণিত হৈ পৰিছিল। সেয়েহে গংগানাৰায়ণ সিংহই অৰ্থাৎ লক্ষ্মণৰ পুত্ৰ মদাফ সিংহক আক্ৰমণ কৰি হত্যা কৰে আৰু তাৰ পিছত সাধাৰণ বিদ্ৰোহৰ নেতৃত্ব দিয়ে। ব্ৰিটিছে বিদ্ৰোহ দমন কৰিবলৈ সৈন্য পঠিয়াবলৈ বাধ্য হয় আৰু তেওঁক পাহাৰৰ মাজলৈ ঠেলি দিয়ে। গংগানাৰায়ণ পলাই সিংভূমলৈ যায়, য'ত তেওঁক লক্ৰসকলে
তেওঁৰ কাৰ্যত যোগদান কৰিলে তেওঁৰ আনুগত্য প্ৰমাণ কৰিবলৈ কয়। তেওঁলোকৰ চৰ্ত আছিল যে তেওঁ সেই অঞ্চলৰ ওপৰত আধিপত্য দাবী কৰা এজন ঠাকুৰৰ শাসনত থকা খাৰছাৱানৰ এটা দুৰ্গ আক্ৰমণ কৰা। ঘেৰাওৰ সময়ত গংগানাৰায়ণক হত্যা কৰা হয় আৰু তেওঁৰ মূৰটো ঠাকুৰে ব্ৰিটিছৰ ওপৰত ৰাখিছিল। মনভূমিৰ ভূমিজসকলে দাবী কৰে যে তেওঁলোকৰ আদি বৃত্তি সামৰিক সেৱা আছিল। পৰৱৰ্তী সময়ত লোহা গলি যোৱা চেলুৰ বাহিৰে সকলো জনগোষ্ঠীয়ে কৃষিক একমাত্ৰ কাম হিচাপে গ্ৰহণ কৰিছিল। দুই-এজনে ক্ষুদ্ৰ ব্যৱসায়ত লিপ্ত হৈছিল আৰু কিছুমানে অসমৰ চাহ জিলালৈ প্ৰব্ৰজন কৰিছিল। ঝাৰখণ্ড আৰু বিহাৰত আজিও ভূমিজসকলক কৃষি, মাছ ধৰা, চিকাৰ আৰু বনজ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। এইদৰে মূলতঃ কৃষক ভূমিজসকলেও জংঘলত চৰাই-চিৰিকটি চিকাৰ কৰি ফান্দত পেলায় আৰু তেওঁলোকৰ মাজৰ ভূমিহীনসকলে শ্ৰমিক হিচাপে কাম কৰে। ঋতু অনুসৰি উপলব্ধ বিভিন্ন বনজ সামগ্ৰী তেওঁলোকৰ বাবে আয়ৰ সহায়ক উৎস। মজুৰি, শ্ৰম, সৰু সৰু অবন্য সামগ্ৰী আৰু পশুপালনৰ পৰা পোৱা প্ৰান্তীয় আয় গ্ৰাম্য ভূমিজৰ জীৱিকাৰ মূল উৎস। চাউল ইয়াৰ প্ৰধান খাদ্য আৰু বছৰটোৰ ভিতৰতে সেৱন কৰা হয়। ইহঁত নিৰামিষভোজী, কিন্তু গাহৰিৰ মাংস বা গোমাংস নাখায়। ভূমিজসকলে বগা পিপৰা অৰ্থাৎ টাৰ্মাইট আৰু পোক-পৰুৱাও খায়। ৰাইচ, বিয়েৰ আৰু টডিৰ দৰে পনীয় সাধাৰণতে তেওঁলোকে সেৱন কৰে। ভোজ-ভাত আৰু উৎসৱৰ সময়ত আড়ম্বৰপূৰ্ণভাৱে মহুৱা সুৰা ব্যৱহাৰ কৰা হয়। সাজ-পোছাক আৰু অলংকাৰৰ কথা ক'বলৈ গ'লে তেওঁলোকে নিজৰ হিন্দু প্ৰতিবেশীক অনুসৰণ কৰে। উভয় লিংগৰ শিশুৱে ৪-৫ বছৰ বয়সলৈকে উলংগ হৈ থাকে আৰু তাৰ পিছত কৈশোৰলৈকে ট্ৰাউজাৰ পিন্ধে। পুৰুষৰ পোছাকত চাৰ্ট, ধুতি বা লুংগী, টাৱেল আদি থাকে। মহিলাসকলে শাৰী আৰু ব্লাউজ পিন্ধে। কণমানি ছোৱালীবোৰ নাকফুলি, কাণফুলি, গুটিৰ হাৰ, আৰ্মলেট আৰু পিতলৰ বেংগল আদি অলংকাৰ প্ৰতি আকৰ্ষিত। চুলিত ফুল পিন্ধে। ১৯০০ চনৰ আৰম্ভণিতে কোনো ভূমিজেই বাল্যবিবাহ অনুসৰণ কৰা নাছিল, যদিহে তেওঁলোক অধিক সংস্কৃতকৃত ধনী পৰিয়ালৰ নহয়। কইনাক ৩ টকাৰ পৰা ১২ টকালৈকে অৰ্থাৎ ২০ শতিকাৰ পৰা যৌতুক হিচাপে দিয়া হৈছিল। সাধাৰণতে বিয়া এখন কইনাৰ ঘৰত হ'ব য'ত ধান পানীৰে ডুবাই চোতালত মাৰৱা নামৰ বৰ্গক্ষেত্ৰৰ ঠাই এটা সৃষ্টি কৰা হ'ব। কেন্দ্ৰত মহুৱা আৰু সিদ্ধাডাল ৰখা হ'ব। গৰু আৰু ৫ টুকুৰা হলুদেৰে বান্ধি থোৱা হ'ব। বৰ্গক্ষেত্ৰৰ শেষত ৪টা মাটিৰ পানীৰ পাত্ৰ ৰখা হৈছিল। প্ৰত্যেকটো আধাকৈ ডালিৰে ভৰাই থোৱা আছিল আৰু লেম্পেৰে ঢাকি থোৱা থাকে। মাৰোৱাৰ সীমা চিহ্নিত কৰা কপাহী সূতাৰে পাত্ৰবোৰ সংযোগ কৰা হৈছিল। দৰা আহি পোৱাৰ লগে লগে তেওঁক মাৰোৱালৈ লৈ গৈ পীৰা নামৰ ফলক এখনত বহায়। তাৰ পিছত কইনাজনীয়ে তেওঁৰ বাওঁফালে বহে আৰু আত্মীয়ই চুটি পৰিচয় দিব। এজন পুৰোহিতে মন্ত্ৰ জপ কৰে। তাৰ পিছত কইনাই মাৰোৱাৰ চুকত ৫ বা ৭ বাৰ দীপ জ্বলাই উৰুৱায়, প্ৰথা অনুসৰি। তাৰ পিছত কইনাক দৰাক দিব আৰু তাৰ পিছত পুৰোহিতে দম্পতীহালৰ সোঁহাতত যোগ দিব। শেষত দৰায়ে কইনাৰ কপালত কুমকুম লগাই ৩ পৰা ১০ দিন অক্ষত অৱস্থাত থকা গাঁঠি বান্ধে। তাৰ পিছত তেওঁলোকে হলুদেৰে নিজকে ঘঁহি গা ধুই গাঁঠি খোলে। বিয়াৰ আগতে যৌন সম্পৰ্ক কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হোৱা নাছিল যদিও বুজা গৈছিল যে যদি ছোৱালীজনী গৰ্ভৱতী হয় তেন্তে তাই সন্তানৰ পিতৃক বিয়া কৰাব। ভূমিজসকলে বহুপত্নীক স্বীকাৰ কৰে। প্ৰথম পত্নীৰ বন্ধ্যাত্বই ইয়াৰ মূল কাৰণ। পালিয়ান্দ্ৰী অজ্ঞাত। নিয়মীয়া বিবাহৰ সকলো অনুষ্ঠান সম্পন্ন নোহোৱা সংগ ৰীতি অনুসৰি বিধৱাক পুনৰ বিবাহ কৰাবলৈ দিয়া হয়। প্ৰায়ে বিধৱা আৰু বিধৱাৰ মাজত পুনৰ বিবাহ প্ৰচলিত হয় যদিও অবিবাহিতাসকলক এনে মিলনৰ পৰা বাধা দিয়া হয়। কিন্তু মহিলাৰ ক্ষেত্ৰত লেভিৰেট মূলতঃ বিধৱাৰ ক্ষেত্ৰত প্ৰযোজ্য। বিধৱা বিবাহৰ ক্ষেত্ৰতো কম পৰিমাণৰ কইনা মূল্য দিয়া হয়। ব্যভিচাৰৰ চৰম ক্ষেত্ৰতো ভূমিজসকলৰ মাজত বিবাহ বিচ্ছেদৰ অনুমতি দিয়া হৈছে আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাসকলে সংগ ৰীতি অনুসৰি পুনৰ বিবাহ কৰিব পাৰে। কিন্তু এগৰাকী নাৰীৰ স্বামীক বিবাহ বিচ্ছেদ কৰাৰ কোনো অধিকাৰ নাই আৰু যদি তেওঁৰ ওপৰত অৱহেলিত বা বেয়া ব্যৱহাৰ হয় তেন্তে তেওঁৰ বাবে উপলব্ধ একমাত্ৰ
প্ৰতিকাৰ হ'ল আন এজন পুৰুষৰ সৈতে বিবাহ হোৱা। সমাজৰ ভিতৰত ব্যভিচাৰ সাধাৰণতে জৰিমনাৰে সহ্য কৰা হয়, কিন্তু আন জনগোষ্ঠীৰ সদস্যৰ সৈতে ব্যভিচাৰৰ ফলত বঞ্চিত কৰা হয়। জন্মৰ সময়ত এগৰাকী মহিলাক খাচী সম্প্ৰদায়ৰ এগৰাকী ধাত্ৰীয়ে যত্ন লয় আৰু নাভিৰ ৰছীডাল তেওঁৰ দ্বাৰা কাটি পেলোৱা হয় আৰু জন্মৰ পিছত জুপুৰিৰ বাহিৰৰ খন্দা গাঁত এটাত ভৰাই দিয়া হয়। জন্মৰ লগত জড়িত প্ৰদূষণ 8 পৰা 10 দিনলৈকে হয় আৰু সেই সময়ছোৱাত মাতৃ শুই থকা কোঠাত থাকে। ইয়াৰ পিছত এজন হিন্দু ধোৱা আৰু নাপিতক কাপোৰ চাফা কৰিবলৈ আৰু নখ চুলি কাটিবলৈ নিয়োগ কৰা হয়। ইয়াৰ পিছত নামকৰণ অনুষ্ঠান অনুষ্ঠিত হয়। মৃত্যুৰ পিছত ভূমিজসকলৰ ধনী অংশই সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ মৃতদেহ দাহ কৰে আৰু দুখীয়াসকলে শৰীৰ খৰচৰ বাবে মৃতদেহ কবৰ দিয়ে। অৱশ্যে ধনী দুখীয়াৰ উভয়ৰে সন্তানক সমাধিস্থ কৰা হয়। সমাধিস্থ বা দাহ কৰাৰ প্ৰথা আৰু মৃত্যু প্ৰদূষণৰ পালনৰ প্ৰথা ঠাইভেদে অলপ বেলেগ বেলেগ, কিন্তু শোক সাধাৰণতে 10 দিনৰ বাবে হয় আৰু তাৰ পিছত চাফাই আৰু চুলি কটাৰ ৰীতি-নীতি কৰা হয়। তাৰ পিছত কিছুমান বিশেষ অনুষ্ঠান আৰু ভোজ-ভাত মৃত্যুৰ আচাৰ-ব্যৱহাৰৰ শেষ অংশ হিচাপে চিহ্নিত কৰা হয়। কেতিয়াবা আনকি জ্বলি যোৱা হাড়বোৰো মাটিৰ পাত্ৰত ৰাখি সমাধিস্থ কৰিবলৈ পূৰ্বপুৰুষৰ বংশৰ অস্থিৰ ভঁৰাললৈ লৈ যোৱা হয়। ফিৰকাল নামৰ যুদ্ধ কলাটোও তেওঁলোকে চৰ্চা কৰে যদিও ইয়াক পৰিৱেশন কৰা ভূমিজসকলৰ মাজত একক গাঁৱলৈ হ্ৰাস কৰা হৈছে। ভূমিজ হৈছে অষ্ট্ৰিয়াটিক ভাষাৰ মুণ্ডা উপপৰিয়ালৰ ভাষা। হো, মুণ্ডাৰী আৰু সান্থলীৰ সৈতে জড়িত প্ৰধানকৈ ভাৰতৰ ঝাৰখণ্ড, উৰিষ্যা আৰু পশ্চিম বংগ ৰাজ্যত কথিত ভাষা। ভাৰতৰ প্ৰায় 1 লাখ লোকে এই ভাষা কয়। 2019 চনৰ জানুৱাৰী মাহত ভূমিজক ঝাৰখণ্ড ৰাজ্যত দ্বিতীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয়। ভূমিজসকলে তেওঁলোকৰ পৰম দেৱতা বুলি গণ্য কৰা চিমবঙ্গা আৰু মৰাং বুৰক পূজা কৰে। বৈশাখ অৰ্থাৎ বহাগ আৰু ফাগুনৰ সৰহুল উৎসৱত গাঁৱৰ পবিত্ৰ বাগিচাত ঝাৰুবুৰুক পূজা কৰে। বৰষুণ আৰু বাম্পাৰ শস্যৰ বাবে দায়বদ্ধ কৰকাটা বাঘুট বা বাঘ ভূত, পুৰুষ দেৱতা কাৰ্তিক, গ্ৰাম দেৱতা আৰু দেওশালী গাঁৱৰ দেৱতাক জীৱ-জন্তুবোৰক আঁতৰাই ৰখা আৰু শস্য ৰক্ষাৰ দায়িত্ব, ৰোগ দূৰ কৰিবলৈ আৰু আছাধত খোৱা আৰু জলসিঞ্চনৰ বাবে পানীৰ যোগান চোৱাচিতা কৰিবলৈ মাঘ পঞ্চবাহিনী আৰু বাৰাদেল্লাত সাধাৰণ সমৃদ্ধিৰ বাবে পৰ্বত দেৱতা বুৰু, বাংকুৰা, ভূমিজ আদিৰ স্থানীয় দেৱতা আদিয়ে পূজা কৰে। ভূমিজসকল সাপৰ সভাপতিত্ব কৰা মনসা নামৰ দেৱতাক শ্ৰৱণত 2-3 দিন চেৰাইকেলা ভূমিজসকলৰ চোতালত পূজা কৰা হয়। ভূমিজসকলে সময়োপযোগী বৰষুণ আৰু গাঁৱৰ সাধাৰণ কল্যাণৰ বাবে জ্যৈষ্ঠ আৰু পুনৰ আষাধত নাৰী দেৱতা পাউৰিক পূজা কৰে। ধানৰ পুলি হাল বাই ৰোপণ কৰাৰ আগতে আছাধি পূজা কৰা হয়। চৈত মাহত জাহৰ বুঢ়ী পূজা কৰে, যিটো ছাল গছৰ ভাল ফুল ফুলাৰ সৈতে জড়িত আৰু লগতে ছাল পাতৰ পৰাও ভালকৈ গুলি উলিওৱাৰ সৈতে জড়িত। চম্পক্সৰ পৰা ৰক্ষা পাবলৈ অত্ৰ নামৰ দেৱীক পূজা কৰা হয়। গাঁওখনৰ মংগলৰ বাবে বহাগ ধুল্লা পূজা অনুষ্ঠিত হয়। কাৰ্তিকৰ অমাৱস্যাৰ দিনা শস্য চপোৱাৰ আগেয়ে বধন পৰৱ আৰু নোৱাখিয়া নতুন ধান খোৱাৰ অনুষ্ঠান। ভূমিজসকলে গাঁৱৰ সমৃদ্ধিৰ বাবে ভদ্ৰাত অৰ্থাৎ ভাদ মাহত কৰম উৎসৱো পালন কৰে। এজন অবিবাহিতা মতা জংঘললৈ গৈ কৰম গছৰ ডাল এটা আনি দেউৰীৰ ঘৰৰ ওচৰত বা তাৰ বাবে নিৰ্ধাৰিত যিকোনো বিশেষ ঠাইত গছ-গছনি ৰাখে। গোটেই ৰাতি বহু সময় নাচ-সংগীত কৰাৰ পিছত পিছদিনা পানীত ডুবাই দিয়ে। বিভিন্ন ধৰণে লয়া, নয়া বা দেহুৰী নামেৰে জনাজাত সামূহিক পুৰোহিতজন ব্ৰাহ্মণ নহয়, নিজৰ জনগোষ্ঠীৰ আৰু তেওঁ কেৱল সকলো দেৱতাৰ বাবে সকলো ৰীতি-নীতি আৰু অনুষ্ঠান পৰিচালনা কৰে। যিহেতু নয়া গাঁওখনৰ সাম্প্ৰদায়িক সেৱক, তাৰ সেৱাৰ ওপৰত ইয়াৰ সকলো বাসিন্দাৰ সমান দাবী। তেওঁৰ সেৱাৰ বাবে তেওঁ ভাড়াবিহীন মাটিৰ কেইটামান প্লট আৰু সাম্প্ৰদায়িক ধৰ্মীয় অনুষ্ঠানত বলি দিয়া জীৱ-জন্তুৰ মূৰ লাভ কৰে। ইয়াৰ বাবে ধৰ্মীয় ৰীতি-নীতি পালনৰ উপৰি কিছুমান বিশেষ খাদ্য পৰিহাৰ কৰা আৰু কিছুমান বিশেষ অনুষ্ঠানত উপবাস ৰখাৰ দৰে কিছুমান ত্যাগ কৰে। নয়াৰ কাৰ্যালয় সাধাৰণতে বংশগত।
যিকোনো সামাজিক বা ধৰ্মীয় উদযাপনৰ লগতে গোটেই সমাজখন জড়িত হৈ পৰে। মানুহে এটা মদলৰ সুৰত নৃত্য কৰে আৰু অনুষ্ঠান অনুসৰি ধৰ্মীয় আৰু ৰোমান্টিক গীত গায়। সামূহিক ভোজ আৰু মাদক পানীয়ই ভূমিজসকলক আকাংক্ষিত আমোদ প্ৰদান কৰে। মনভূমিৰ ভূমিজসকলৰ মাজত সৰিয়হ আৰু ফুলৰ প্ৰতিষ্ঠানসমূহে অন্য সম্প্ৰদায়ৰ লোকসকলৰ সৈতে আনুষ্ঠানিক বন্ধুত্ব গঢ়ি তোলাত সহায় কৰে। এইদৰে ভূমিজসকলৰ সামূহিক অনুভূতিৰ ভাল জ্ঞান থাকে আৰু তেওঁলোকে ভাৰসাম্য আৰু শান্তিপূৰ্ণ সহাৱস্থান বজাই ৰাখে। কিন্তু 20 শতিকাৰ প্ৰান্তিকলৈ হিন্দু ধৰ্মই তেওঁলোকৰ বহু স্থানীয় ৰীতি-নীতি সলনি কৰিবলৈ আৰম্ভ কৰিছিল। ভূমিজসকলৰ মাজত সাম্যবাদ অনুগামীসকলে তেওঁলোকৰ ধৰ্মক ভাৰত চৰকাৰে লোকপ্ৰিয় ৰূপত স্বীকৃতি দিবলৈ প্ৰতিবাদ আৰু আবেদনৰ আয়োজন কৰি আহিছে।